ৰামদিয়া আৰক্ষীৰ জালত দুই গভাইচুৰ বগা আৰু জয়দীপ। ৰামদিয়াৰ উজানকুৰি ৰুবুল আলীৰ ঘৰত যোৱা 5 জুনত সংঘটিত হৈছিল এক চুৰিকাণ্ডৰ ঘটনা। ঘটনাৰ সন্দৰ্ভত ৰুবুল আলীৰ পৰিয়ালে ৰামদিয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰ ভিত্তিত ৰামদিয়া আৰক্ষীয়ে তদন্ত চলাই বৃহত্তৰ ৰামদিয়া অঞ্চলত সন্ত্ৰাস চলাই অহা আৰু আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা দুই গভাইচ চোৰক অৱশেষত ৰামদিয়া আৰক্ষীয়ে ধৰিবলৈ সক্ষম হয়। ধৃত চোৰৰ স্বীকাৰোক্তিৰ ভিত্তিত অন্য এগৰাকী ব্যক্তিৰ ওচৰত বিক্ৰী কৰা চুৰি পানী উঠোৱা পাম্প ছেট উদ্ধাৰ কৰে আৰক্ষীয়ে। ইফালে ধৃত দুই গভাইচ চোৰক আটক কৰাৰ লগতে AS01GK5071 নম্বৰ বাহন এখনো জব্দ কৰে আৰক্ষীয়ে। ধৃত দুই গভাইচ চোৰ মুস্তাকিন আলী ওৰফে বগাৰ জয়দীপ ডেকা। ইফালে ধৃত দুই চোৰৰ জয়দীপ ডেকা কেইবাবাৰো অপৰাধজনিত ঘটনাৰ লগত জড়িত হোৱাৰ অভিযোগত ৰঙাঘৰ আলহী হৈছিল। আজি দুই গভাইচ চোৰক ৰামদিয়া আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIN লাইভ। 5 তাৰিখে আমাৰ ঘৰৰ পৰা মটৰটো চুৰ হ'ল। চুৰ হোৱাৰ পিছত আমি 5 তাৰিখে আহি আমাৰ ৰামদিয়া আৰক্ষী থানাত এজাহাৰ এখন আমাৰ ঘৰৰ পৰা হৈছিলে। আমাৰ ফটৰি ঘৰতে ঘৰ, মোৰ সৰু ভাইটিৰ মানে বিল্ডিঙৰ তলৰ পৰা মটৰটো লৈ আহিলে। আনি পেলাই মটৰটো তাৰ 3 দিনমান আগতে মই ল'ৰা এটা কাম কৰিব পঠাইছিলোঁ আমাৰ ঘৰত, কিবা ৱালৰ কাম এখন আছিলে, কাম এটা আছিলে। ত' সি মানে সেইদিনা কামটো নহ'ল, সেই মটৰ চলাবলৈ দেখি আহিলে। তাৰ 2 দিন পিছত মটৰটো গাড়ী তো মই ইয়াৰ পৰা ছাছপেক্ট হ'লোঁ আৰু ছাছপেক্ট হৈ মানে আমি এজাহাৰ দিলোঁ আৰু ঘৰত আলোচনা কৰি গোটেইকেইটা। এজাহাৰ দিয়াৰ পিছত আৰক্ষী ছাৰে ভাল এটা পদক্ষেপ লৈ পেলাই তাক উঠাই দিলে, যিটো আমি ছাছপেক্ট কৰিছিলোঁ। উঠাই দিয়াৰ পিছত তেওঁ মানে আহি ইয়াত স্বীকাৰ কৰিলে যে মটৰটো মই আনিছোঁ, আনি এই জয়দেৱ ডেকা বুলি ল'ৰা এটা আছে মোৰ তাত, সি মানে পাৱাৰ ব্যৱহাৰ কৰি বহুত ঘৰ সংসাৰ নষ্ট কৰি দিছে। মানে কি ক'ম আৰু, ক'ব মানে ভাষা নাই ল'ৰাটোৰ বিষয়ে। মানে ৰমৰমে বেহা চলাই আছে ল'ৰাটোৱে, মানে সেই কি কয় এইটো পাও চাও কিবা কিবি তাৰপিছত ঠাণ্ডা কৰে ল'ৰাটোৱে। কি কৰে, এই যেতিয়া ল'ৰাবিলাকে পাও চাও ল'বৰ কাৰণে পইচা নাপায়, এই মটৰ বা দমকল আদি কৰি বস্তু চুৰ কৰি তাক দি দিয়ে, সেই বস্তুটো সি বিক্ৰী কৰি দিয়ে। আৰু সেই বিক্ৰী কৰাৰ যিটো পইচা পায়, সেই পইচাটো মানুহজনক নিদিয়ে, মানে চুৰজনক। কি কৰে, এই পাও চাওবিলাক দি পেলাই সেই পইচাটো সেনেকে মিলাই লয়। ত' এনেকে বহুত দিনৰ পৰা মানে এইটো মানে অঘটন সি ঘটাই আছে ল'ৰাটোৱে। তাৰপিছত আৰু মানে আমাৰ আৰক্ষীৰ ছাৰৰ এটা মূৰৰ কামনি আৰু এই মানুহটোৰ ল'ৰাটোৰ বিষয়ে নিশা হ'লে মানে এটা আতংক পৰিৱেশ আৰু এই মানে এইকেইটাৰ কাৰণে, চোৰকেইটাৰ কাৰণে মানে কাৰ কি ক'ত বস্তু আছে মানে চাবলগীয়া হয়, আছে কি নাই। ৰাখিছে নিশ্চয়। আৰু ছাৰক ধন্যবাদ দিব লাগিব, তেখেতে যথেষ্ট কষ্ট কৰি পদক্ষেপ লৈ মানে ধৰি আনি ব্যৱস্থা কৰি আছে বা পানিচমেণ্ট দি আছে। চোৰকেইটাৰ নামটো, এটাৰ নাম হৈছে মুস্তফা বগা আলী, আৰু নেক্সটটো হ'ল জয়দীপ ডেকা কিবা ডেকা লেখে তেনেকে। সেনেকে আমি গম পাওঁ, কিন্তু আমাৰ যেতিয়া বস্তু নেকি আমি কমপ্লেইনটো দিয়া নাছিলোঁ। যেতিয়া কালি 5 তাৰিখে আমাৰ মটৰটো নিলে, এই বগা মুস্তফা বুলি যিজন আলী বুলি ল'ৰা, তাক ছাছপেক্টটো হ'লে নিয়া বুলি, তাৰ পৰা আমি এখন এজাহাৰ দিলোঁ। তাক ধৰাৰ পিছত ইয়াৰ নামটো ওলালে। পিছতে ক'ব লাগিব যে এইবিলাকতো পাৱাৰ বিজনেছ বা ড্ৰাগছৰ বিকাও যে মানে দমকল মটৰ আদিৰ বস্তুৰ প্ৰতি জড়িত, পিছত কথাটো আমি গম পাম। আজি বৰ্তমান আৰক্ষীকটো যথেষ্টভাৱে ধন্যবাদ দিব লাগিব তেখেতৰ ছাৰক, কাৰণ তেওঁ যথেষ্ট কষ্ট কৰি তেওঁ আটক কৰি পেলাই বস্তুখিনি উলিয়াই আনিলে আজি ৰাতি। আৰু এই বিষয়ে ছাৰক যথেষ্ট ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।